নমস্কাৰ ৰাইজসকল, আজি কেইবাদিনো ধৰি আমাৰ ইয়াতে এয়াৰটেল যিখন চিম এয়াৰটেল নেটৱৰ্ক বহুত বেয়া হৈ আছে, যাৰ ফলত আমি কিছুমান ভিডিঅ' আপলোড দিব পৰা নাই আৰু ভিডিঅ'বোৰ চাবও পৰা নাই, গান শুনিব পৰা নাই, ভিডিঅ'ত নানান ধৰণৰ বস্তু আহে এইবোৰ চাব পৰা নাই। কি হ'ব এনেকৈ? আমি কি কৰিম? কিন্তু আপোনালোকৰতো মাহৰ পইচাটো মাহে মাহে লৈ আছে, একমাহ নহওঁতে কাটি দিয়ে আপোনালোকে, 2 দিনটো বেছিকৈ লয় আপোনালোকে। তো তেনেকৈ সেই হিচাপত ছাৰ্ভিচ দিব লাগে আপোনালোকে। এয়াৰটেলে কিয় এইটো কাম কৰে? আপোনালোকে আজি কেইবাদিনো ধৰি এয়াৰটেল ছাৰ্ভিচ ইমান বেয়া কৰি থৈছে, নেটৱৰ্ক নালাগে, ভিডিঅ' এটা চাব নোৱাৰি, নিজে ভিডিঅ' এটা ডাউনলোড দিব নোৱাৰি, আপলোড দিব নোৱাৰি। এইটো ভাল কথা হোৱা নাই। আপোনালোকে প্লিজ ৰিকুৱেষ্ট কৰিছোঁ, অলপ এয়াৰটেল ছাৰ্ভিচটো ভাল কৰিবচোন, তেতিয়াহে মানুহে নতুন চিম ল'ব আৰু নহ'লে এয়াৰটেলখন বাদ দিব লাগিব আৰু। ময়ো ইমান বছৰ চলাই আছোঁ, বাদ দিম আৰু।